আকৌ মাধমাৰ হয় কৰোনা নামত পুনৰ ৰাজ্যবাসীক টেটুচপা ৰাজ্য চৰকাৰক সভা সমিতি ৰেলী উলিয়ালে ভৰিব লাগিব এইবাৰৰ পৰা কৰ বেচৰকাৰী নিযুক্তিৰ ভেৰিফিকেশ্যন 300 টকা পিজিৰ ভেৰিফিকেশ্যন 300 টকা ঘৰুৱা সহায়িকাৰ ভেৰিফিকেশ্যন 300 টকা সাংস্কৃতিক অনুষ্ঠানৰ ভেৰিফিকেশ্যন আৰু এনঅ'চি নামত 300 টকা ৰাজনৈতিক অনুষ্ঠানৰ অনুমতি আৰু এনঅ'চিৰ বাবদ 2000 টকা ক্ৰিয়া অনুষ্ঠানৰ অনুমতি আৰু এনঅ'চিৰ নামত 2000 টকা সামাজিক অনুষ্ঠানৰ অনুমতি আৰু এনঅ'চিৰ নামত 500 টকা মনোৰঞ্জন বাণিজ্যিক অনুষ্ঠানৰ অনুমতি আৰু এনঅ'চিৰ নামত 5000 টকা ড্ৰোন উৰণনৰ অনুমতিৰ নামত 3000 টকা গুৱাহাটীত বাণিজ্যিক নিৰ্মাণত আৰক্ষীৰ অনুমতি 50000 টকা গুৱাহাটীৰ বাহিৰত বাণিজ্যিক নিৰ্মাণত আৰক্ষীৰ অনুমতি 25000 টকা বিস্ফোৰক সামগ্ৰীৰ ব্যৱসায় মজুতকৰণৰ অনুমতি 5000 টকা ফটকাৰ অংশকালীন বিক্ৰীৰ অনুমতি 2000 টকা খুৰা বাৰৰ অংশকালীন এনঅ'চিৰ নামত 5000 টকা ধাৰ্য কৰিছে ৰাজ্য চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জলাকলা খুৱাইছে এতিয়া সৰ্বসাধাৰণ নাগৰিকক তেনে এক সময়তে ৰাজ্য চৰকাৰৰ এই নতুন নিৰ্দেশনা অলিয়ে সৰ্বসাধাৰণ লোকক এতিয়া স্বাভাৱিকতেই শংকিত কৰি তুলিছে উদ্বিগ্ন কৰি তুলিছে আৰু বিভিন্ন দল সংগঠনে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে কঠোৰ ভাষাৰে বক্তব্য আগবঢ়োৱাও দেখিবলৈ পোৱা গৈছে প্ৰত্যেকগৰাকী দল সংগঠনৰ নেতাই চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে কঠোৰভাৱে বক্তব্য প্ৰদান কৰাৰ লগতে চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰাৰ বাবে দাবী উত্থাপন কৰিছে আহক চাই সম্পৰ্কত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই আজি সাংবাদিকক কি ক'ব খুজিছে বিদ্বেষ যেটো কৰিছে এটো যদি চৰকাৰে উদ্ৰ কৰে চৰকাৰে যদি উঠাই লয় তেতিয়ালে বহুত ভাল হ'ব আৰু যদি চৰকাৰে উঠাই নলয় আজি আমি কথা দিছো অসমৰ ৰাইজক যে আপোনালোকে এই যি গিটা বিষয়ত চৰকাৰে ট্যাক্স লব বিচাৰিছে এই ট্যাক্সৰ ৰিসিপ্ট বিলাক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তিসকলে ৰাখি থব 2026ত যেতিয়া আমাৰ চৰকাৰ আহিব আমি সেই পইচা ৰাইজক ঘূৰাই দিম এই যিখিনি সাংস্কৃতিক দল অনুষ্ঠান বিহু অনুমতিৰ বাবে পইচা লব পলিটিক্যাল মিটিংৰ কাৰণে পইচা লব খেল ধেমালি পাতিলে পইচা লব যদি চৰকাৰে দিবলৈ বাধ্য কৰে ট্যাক্সটো তেতিয়া ৰাইজে দিব লাগিব কিন্তু ৰাইজক আমি অনুৰোধ কৰিম অসমবাসী ৰাইজক আমি কম যে আপোনালোকে ৰিসিপ্ট বিলাক ৰাখি যাব আমি 2026ত শপত গ্ৰহণৰ পিছত এই পইচা অসমৰ ৰাইজক ঘূৰাই দিম যেতে ৰাইজে সেইখিনি পইচাৰে সেই ধৰণৰ অনুষ্ঠান আকৌ পাতিব পাৰে সেয়া দেখিবলৈ পালে চৰকাৰৰ কৰ সংগ্ৰহৰ নতুন পদক্ষেপক ক্ষুধাৰ ভাষাৰে সমালোচনা ভূপেন বৰা তেওঁ ক'ব খুজিছে যে এই কৰ যদি কংগ্ৰেছৰ দল চৰকাৰলৈ গঠন কৰিবলৈ সক্ষম হয় তেতিয়াহ'লে অসমৰ ৰাইজক সেই কৰ তেওঁলোকে উভতাই দিব আহক চাই সম্পৰ্কত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কি ক'ব খুজিছে ক'বলৈ গ'লে এক প্ৰকাৰ কাৰ্যত ব্ৰিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যেনেকৈ ভাৰতীয় মানুহৰ ওপৰত কৰ কাটল তেওঁলোকে আৰোপ কৰিছিল যেনেকৈ শোষণ নিষ্পেষণ চলাইছিল একে ধৰণৰ চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চলাই আছে মানুহক জনতাৰ ভালৰ কাৰণে বা জনতাৰ সা সুবিধাৰ কাৰণে কোনো ধৰণৰ সিদ্ধান্ত তেওঁলোকে ল'ব পৰা নাই কিন্তু তাৰ বিপৰীতে দিনে দিনে কৰ কাটলৰ বুজাই সাধাৰণ জনতাক সৰ্বশান্ত কৰিছে কুঙা কৰিছে জ্বলা কলা খুৱাইছে আৰু শেহতীয়াকৈ দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ মানুহৰ সাধাৰণ জীৱন যাত্ৰা মানুহৰ কাৰণে প্ৰয়োজনীয় ঘৰত কাম কৰা মানুহ বা সমাজত বিভিন্ন ধৰণৰ সজাগতা সৃষ্টি কৰা বাটৰ নাট আন সাংস্কৃতিক শোভাযাত্ৰা সাংস্কৃতিক সমদল এইবোৰতো কৰ কাটল লগাই দিয়া হৈছে আমি ধৰি লৈছোঁ যে প্ৰতিবাদী কাৰ্যসূচীবোৰ বন্ধ কৰিবৰ কাৰণে জনতাৰ খং ক্ষোভ অন্যায়ৰ বিৰুদ্ধে কৰা সংগ্ৰাম বাধা দিবৰ কাৰণে কৰ কাটল লগাই দিয়া হৈছে অতি অগণতান্ত্ৰিক স্বৈৰতান্ত্ৰিকভাৱে কিন্তু সাধাৰণ মানুহৰ জীৱন যাত্ৰা চলাই থকা যিবোৰ কথা সাংস্কৃতিক বিষয় বিভিন্ন ধৰণৰ মানুহৰ কাম কৰা মানুহৰ কথা বতৰা বা আন বিভিন্ন ধৰণৰ কথা বতৰাটো কৰ আৰোপ কৰি সাধাৰণ জনতাৰ ওপৰত তেওঁলোকে এটা মাধমাৰ সোধাইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বক্তব্য আহক চাই সম্পৰ্ক সৰু অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কি ক'ব খুজিছে এইটো জনবিৰোধী সিদ্ধান্ত ইহৰ প্ৰকাটল লাগে পদক্ষেপ ল'মেই আমি আৰু জনবিৰোধী যিকোনো কামৰ বিৰুদ্ধে সৰু অসম ছাত্ৰ সন্থাই মাতি আছে মাতি থাকিব আৰু তেনেকুৱা কথা আমি নামানো সেয়া ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য আৰু শাসক পক্ষৰ ফালৰ পৰা এই সন্দৰ্ভত মন্তব্য আগবঢ়োৱা হৈছে আহক চাওঁ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাঘেৰিটাই কি ক'ব খুজিছে এই কৰ কাটল বৃদ্ধি সম্পৰ্কত 1.5 লাখ টকা যিখন চৰকাৰে নিৰৱচ্ছিন্নভাৱে দি আহিছে তাত 300 টকা লোৱাৰ বাবে যদি উদ্যোক্তাই বেছি আমি উঠাই ল'ম পইচাটো বা 300 টকা বেছিকৈ দিওঁ অহাবাৰ এতিয়া ৰাসত 25000 টকা দিয়া হৈছে 25000 300 টকা দিয়া হ'ব অহাবাৰ
গতিকে উদ্যোক্তা বা ৰাইজৰ লগত কথা নাই, একো ইছ্যু নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মানে সমালোচনা কৰিবলৈ যে আমি 300 টকা নিদিওঁ, আমাৰ বাজেট মাত্ৰ 30 লাখ আছিল, 300 টকাটো দিবলৈ অসুবিধা হৈছে, আপুনি মাফ কৰক। হয়তো আয়ুক্তে মাফো কৰিব পাৰে। এতিয়া বাহিৰৰ পৰা 1 কোটি টকাৰ ফাংচন হয় ইয়াত, ধৰি লওক এ আৰ ৰহমানৰ ফাংচনখন ইয়াত হৈছিল, তেওঁলোকে 300 টকা বা 500 টকা দিবলৈ অসুবিধা পাব নেকি? কথাবিলাক তেনেধৰণৰ কথা, সকলো কথা নেতিবাচক কৰিলে দিগদাৰ হয়। মূল কথা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাঘেৰিটাৰ বক্তব্য। আহক চাওঁ ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কি ক'ব খুজিছে। সকলো মানুহে ফিজ আৰু টেক্সৰ পাৰ্থক্যটো বুজি পাব লাগে। যেনেকে স্কুল ফিজ থাকে, কিন্তু টেক্সটো বেলেগ বস্তু, ছাৰ্ভিচ ফিজ থাকে, টেক্সটো। আৰু ফিজ আৰু টেক্স যদি একাকাৰ কৰিবলৈ যায় তেতিয়া এই ধৰণৰ বিভ্ৰান্তি হোৱাটোৱে স্বাভাৱিক। যে আগতেও এনেকুৱা ফিজ আছিলে, আগতে কথাটো আছিল যে আগতে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ জৰিয়তে এই ধৰণৰ পাৰ্মিশ্যনবিলাক DC বিলাকে দিছিলে। আজি কিছুদিন আগত আপোনালোকে জানে যে চিটিজেন চেণ্ট্ৰিক ছাৰ্ভিচ এটা আৰম্ভ কৰি অসম পুলিচ সেৱা সেতু নামেৰে এটা পৰ্টেল আৰম্ভ কৰিছে, যি পৰ্টেলৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ সেৱাৰ কাৰণে পাৰ্মিশ্যনটো ল'ব পাৰোঁ। এই অনুমোদনটো এনেকুৱা যে ইয়াত আপুনি যিকোনো সেৱা সেতুলৈকে গৈ অনলাইন আপুনি পৰ্টেলত এপ্লাই কৰিলে হ'ল, আৰু অনলাইন পৰ্টেলতে আপুনি আহিব লাগে, যাৰ ফলত ৰাইজৰ যথেষ্ট সহায় হয়। ৰাইজে সেয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বক্তব্য। আৰু এইদৰেই ক্ৰীড়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ ওপৰত। আৰু দেখিবলৈ পোৱা গৈছে অত্যাধিক সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সৰ্বসাধাৰণ লোক জৰ্জৰিত। তেনে সময়ছোৱাতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান উদযাপিত কৰিবলৈ সৰ্বসাধাৰণ লোকৰ ওপৰত পুনৰবাৰ কৰ জাপি দিয়াৰ কথা সৰ্বসাধাৰণ লোকক খংগ্ৰস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে চৰকাৰৰ বিৰুদ্ধে। আনহাতে নতুন কৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম ছাত্ৰ সন্থাই। মৰিগাঁৱত চলি থকা অধিৱেশন চলি পৰাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে আছুৱে। ৰাজকোষ উদংকনা চৰকাৰে সভা সমিতি পাতিলে কৰ সংগ্ৰহ কৰিব বুলি আছুৱে কটাক্ষ কৰিলে চৰকাৰক। মৰিগাঁৱত চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰব হয় আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা। চৰকাৰৰ সিদ্ধান্ত কোনোপধ্যে মানি লোৱা নহ'ব বুলি বক্তব্য আগবঢ়ালে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। তাৰপৰা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সক্ৰিয় প্ৰদান কৰিলে আছুৰ নেতৃবৰ্গই। আহক এই সম্পৰ্কত আছুৰ নেতা উৎপল শৰ্মাই কি ক'ব খুজিছে। ছাত্ৰ সন্থা মানেই হৈছে এক অবিৰত প্ৰতিবাদী শোভাযাত্ৰা। যেতিয়াই ৰাইজলৈ সংকট আহে, যেতিয়াই খিলঞ্জীয়া মানুহৰ জীৱনলৈ সংকট নামি আহে, যেতিয়াই অসমৰ আকাশত সংকটৰ কলীয়া ডাৱৰ আহে, ছাত্ৰ সন্থাই অসমৰ ৰাইজক লগত লৈ আমি সংগ্ৰাম আগবঢ়াই লৈ যাওঁ। সেই ধাৰাটোক আমি আৰু বলিষ্ঠভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে মৰিগাঁও অধিৱেশনতে পণ ল'ব বিচাৰিছোঁ আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। কাৰণ অসমত, ভাৰতবৰ্ষত এতিয়া যিখন চৰকাৰ চলি আছে, দেশত এতিয়া এনেকুৱা এটা পৰিৱেশ, ব্যক্তি, দল, ৰাষ্ট্ৰ একাকাৰ কৰি পেলোৱা হৈছে। যেন এজন ব্যক্তি মানে ৰাষ্ট্ৰ, এজন ব্যক্তি মানে দল, এজন ব্যক্তি মানে চৰকাৰ। আৰু যেতিয়া দল, ৰাষ্ট্ৰ, ব্যক্তি, চৰকাৰ সকলো একাকাৰ হৈ যায়, সেইটোকে ফেচিবাদ বুলি কোৱা হয়। আৰু ফেচিবাদৰ সূচনা ভাৰতবৰ্ষত, অসমত আমি যে হ'বলৈ নিদিওঁ, তাত অসমৰ ৰাইজৰ ভূমিকা থাকিব লাগিব। আৰু ছাত্ৰ সন্থাই অসমৰ ৰাইজৰ ভূমিকাক কি ধৰণে বলিষ্ঠভাৱে আগুৱাই লৈ যাব পাৰোঁ, সেই কথাত আপোনালোকৰ আমি অভিভাৱকত্ব বিচাৰিছোঁ, আপোনালোকৰ পৰামৰ্শ বিচাৰিছোঁ। মূল্যবৃদ্ধি সৰু অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাৰ বক্তব্য মৰিগাঁৱত অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনত।